Hello everyone, আজি 1 মাৰ্কৰ কোৱেশ্চন 4টা লৈ আহিছো আমাৰ আহি থকা এক্সামটোৰ কাৰণে বহুত ইম্পৰ্টেন্ট যেন লগা মোৰ অকমান ইউনিক টাইপ কোৱেশ্চনছ কেইটামান দেখিলো ভাবিলো আগতে আহি গৈছে পেপাৰত তোমালোকৰ লগত অলপ ডিসকাস কৰি দিও ঠিক আছে ফাৰ্স্ট কোৱেশ্চনটো হেতুটো কমনে হয় এটো বহুত বেছি ইউনিক নহয় বাট তেনেকুৱা কোৱেশ্চনছ আহে সেই কাৰণে মই হেতু এড কৰিলো আৰু বাকি কিটা অলপ মোৰ ইউনিক যেন লাগিল কোৱেশ্চন কেন তোমালোকে নিজে চাব পাৰা হয়নে অলপ ইউনিক টাইপ সো লেটস start from first one hetu bahut easy hoy find the principal value ulabo dile hoda ami ekhon dangor chart ase inverse trigonometric function chapter tu ekhon chart ase sin inverse or karone ki cos inverse or karone ki hebu monot rakhibo lage I hope procedures bur tumalage jana just moi solve kori disu question tu sin inverse 1 by root 2 equal y 1 by root 2 equal sin y aru 1 by root 2 code hoy sin pi by 4 ot aru equal sin y আৰু y equal আমি পাই গলো pi by 4 যেহেতু আমি জানো যে sin inverse ৰ যেটো ৰেঞ্জ হেতু -pi by 2 to pi by 2 থাকে কোড থাকে -pi by 2 to pi by 2 তোমালোকে দেখিবা হে কিতাপত দেখিবা ব্লু কালাৰ চাৰ্ট এখন পাবা ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক চাৰ্টত তাত ডোমেইন ৰেঞ্জ খিনি দিয়া আছে ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক ফাংচনৰ তাত sin ইনভাৰ্সৰ কাৰণে তাৰ ৰেঞ্জটো -pi by 2 to pi by 2 হয় গতিকে যদি -pi by 2 to pi by 2 হয় এই ভ্যালুটো ইয়াতে আছে নে চাব লাগে আছে নে pi by 4 to -pi by 2 to pi by 2 ৰ ভিতৰত আছে নে ডেফিনেটলি ইয়েস আছে কোনোবা একো কব স্যাৰ 4 আছে নাই ই বাহিৰ গৈছে হা ই ডিনোমিনেটৰত আছে হি এফালে থাকিব ঠিক আছে ওকে গতিকে তোমাৰ প্ৰিন্সিপাল ভ্যালু কি হ'ব প্ৰিন্সিপাল ভ্যালু এটোই হ'ব that is pi by 4 pi by 4 is your principal value তো তাৰ পিছত নেক্সট কোৱেশ্চনটো আহি গল a equal this a equal cos alpha a equal cos alpha এক মিনিট a equal cos alpha okay a equal cos alpha question to হৈ গল a equal to mak dia ase cos alpha minus sin alpha cos alpha etu ঠিক আছে তোমাক কৈ দিছে যে a plus at মানে a transpose equal identity matrix তো at তুমি লিখিলো what is at row to column বনাই দিব লাগে a row to column কৰি দিয়া cos alpha minus sin alpha a row to column কৰি দিয়া sin alpha by cos alpha done তাৰপিছত কোৱেশ্চন কৈছে এই দুটা এডিশন কৰিলে i ওলাই আইডেন্টিটি ম্যাট্ৰিক্স ওলাই সো রাইট ইট এই দুটা এডিশন কৰা a plus at equal identity matrix that means cos alpha minus sin alpha then sin alpha cos alpha plus tolor transpose matrix to cos alpha sin alpha minus sin alpha cos alpha equal I means eto ইয়াত যেটা matrix দেখিছা এটো 2 by 2 matrix order কিমান 2 by 2 গতিকে আইডেন্টিটি matrix তো তুমি কি অৰ্ডাৰত লব লাগিব 2 by 2 এ লব লাগিব তাৰ মানে 1 0 1 0 1 এটো 2 by 2 আইডেন্টিটি matrix এটা প্লাস কৰা cos alpha লগত cos alpha প্লাস কৰিলে তুমি পাবা 2 cos alpha minus sin alpha প্লাস কৰিলে তুমি পাবা 0 sin alpha minus sin alpha প্লাস কৰিলে 0 আৰু এফালে 2 cos alpha that is equal to 1001 তোমাক বিচাৰিছিলে কি তোমাক কৈছিল find the value of alpha ঠিক আছে তোমাক কৈছিল find the value of alpha to cos 2 cos alpha equal 1 therefore 2 cos alpha equal 1 তো ইয়াৰ পৰা তুমি পাই যাবা cos alpha equal 1 by 2 আৰু cos alpha cos theta 1 by 2 কত হয় কি ভ্যালু cos 60 degree pi by 3 cos alpha equal cos pi by 3 তো তাৰ মানে alpha equal pi by 3 so তাৰ মানে find the value of alpha is your pi by 3 okay বুজি পালা সবে next question let a be a 3 by 3 matrix কি কৈছে let a be a 3 by 3 matrix ঠিক আছে এক মিনিট okay তোমাক কৈছে let a be a 3 by 3 matrix modulus of a equal 7 okay এটা formula আছে for a square matrix square matrix k 12 k modulus of a equal k to the power n modulus of a for a square matrix of order n eta n square matrix or order karne amar hoday এই formula to follow hoy je kiba for k is a
k is a, you can say it constant, where k is a constant. তো তাৰমানে বেসিক্যালি ক'ব খুজিছে যে আমাৰ যেটো কোৱেশ্চন দিয়া আছে তাত তোমাক n ৰ ভ্যালু দিয়া আছে, you are given with n equal 3 হয়নে, 3/3 ম্যাট্ৰিক্স বুলি কৈ দিছে আৰু স্কয়াৰ ম্যাট্ৰিক্সত অৰ্ডাৰ n, তো এটো হৈছে অৰ্ডাৰ অফ দা ম্যাট্ৰিক্স যেটো আমাৰ n ৰ ভ্যালু 3 দিয়া আছে, k এৰ ভ্যালু আমাক কি দিয়া আছে 2 দিয়া আছে, 2a ওলাবলৈ গৈছে, ইয়াত যদি ভালকৈ চা ka মানে k to the power n, তো তাৰমানে k এৰ ভ্যালু তোমাক অলৰেডি দি দিছে 2, গতিকে এটো ওলাই যাব তোমাৰ 2a from here, 2a equal this k to the power n, your k was 2, to the power n was 3, modulus of a. Hold on. 2 to the power 3 into modulus of a from this formula. And 2 to the power 3 is 8, and modulus of a was given to you, that was 7. So 8 7s are 56. So your answer is 56. ঠিক আছে? Okay. It all like all. Ek mark question about. Find the all positive values of 2/2 determinant whose entries are from this. Okman interesting question. Find the all positive values of 2/2 matrix. Eta 2/2 matrix tumi loi lua. Just imagine a 2/2 matrix A, B, C, D. Jodi tar determinant ulabo die, so tar determinant hobo AD minus BC. Etia koise je find all positive values of 2/2 matrix whose entries are from this and this. Means here A, B, C, D ebur core number here A, B, C, D ebur core number boli koise, these are belongs to -1 0 1. বুজি পাইছা এই স্টেটমেন্ট যে লিখিছে whose entries are from the set this, তাৰ মানে যেটো তুমি ম্যাট্ৰিক্স লৈছিলা তাত যিবোৰ A B C D যিবোৰ এলিমেন্টস আছে সেই এলিমেন্টস বোৰ এই ম্যাট্ৰিক্স টুৰ -1 0 1, তাৰ মানে সেই এলিমেন্টস বোৰ হেগিটা নাম্বাৰৰ ভিতৰতে হ'ব লাগিব, হয় 0 হ'ব লাগিব, নহয় 1 হ'ব লাগিব, নহয় -1 হ'ব লাগিব। So basically ক'ব কৈছে ABCD to ইয়াৰ নাম্বাৰ। তো তেতিয়ালে তুমি মোক কোৱাচোন AD কোড থাকিব, AD এৰ ভ্যালু কি হ'ব পাৰে? এই নাম্বাৰবোৰ AD মানে মাল্টিপ্লিকেশন অফ A and D, আৰু AD আছিল ইয়াৰে মাজৰ নাম্বাৰ, আৰু হেবোৰ যদি মাল্টিপ্লাই কৰো তো আমি কি পাম? -1 0 1 যদি মই মাল্টিপ্লাই কৰো কি পাম? -1 0 1 যদি মাল্টিপ্লাই কৰো মই এগেইন -1 পাম, নহয় 0 পাম, নহয় 1 পাম, হয়নে নহয়? যেনিবা A ভ্যালু তুমি লৈ ললা A equal 1, D equal যেনিবা 0, তো এই দুটা মাল্টিপ্লাই কৰিলে AD কিমান ওলাব? 0 ওলাব। তুমি ধৰি ললা A লৈ ললা 1 আৰু D লৈ ললা সাপোজ -1, তো A আৰু D মাল্টিপ্লাই কৰিলে কিমান ওলাব? -1 ওলাব। তুমি ধৰি ললা A লৈ ললা 1, D লৈ ললা -1, D লৈ ললা 0, so A আৰু D মাল্টিপ্লাই কৰিলে কিমান ওলাব? AD মাল্টিপ্লাই কৰিলে 0 ওলাব। সো বেসিক্যালি তোমাৰ AD এর মাল্টিপ্লিকেশন সদায় -1 ওলাব, 0 ওলাব, নহয় 1 ওলাব। সিমিলারলি BC এর মাল্টিপ্লিকেশন হেগিটাই ওলাব। সো দিস বিলংস টু -1 0 1। কিয় ললো মই AD BC? বিকজ ইয়াৰ ডিটারমিনেন্ট আছিল AD - BC, হয়? সো AD BC খিনিও ক'ত থাকিব? ইয়াতে থাকিব। এতিয়া তোমাক কৈছে যে ডিটারমিনেন্টটো AD - BC, তাৰ মানে AD - BC এটোটা মাইনাস কৰিব লাগিব, তাৰ মানে ইয়াৰ এলিমেন্টস মাইনাস কৰিব লাগিব। গতিকে হেতু ক'ত থাকিব পাৰে? তাৰ কি কি পসিবল ভ্যালুজ হ'ব পাৰে? -1 0 1 লৈ তুমি প্লাস মাইনাস কৰি চোৱাচোন, এবাৰ -1 -0 কৰা, তাৰ মানে স্টাৰ এলিমেন্টস বোৰ মাইনাস কৰি চোৱা, লাইক দিস -1 0 0 -1 1 1 -1 1 -1 জিয়ে নোলা, এনিথিং ইউ লাইক, -1 -0 জি মন যায় লোৱা, দেখিবা যে কি কি ওলাব, হয় হি -1 ওলাব, নহয় হি 1 ওলাব, নহয় হি 2 ওলাব, এগেইন হি -2 ওলাব পাৰে, -1 -1 -2 ওলাব পাৰে, -1 -0 1 -0 1 -0 কৰিলে 1 ওলাব পাৰে। তো বেসিক্যালি আমাৰ কি ওলাব? হয় -2 ওলাব, নহয় -1 ওলাব, নহয় 0 ওলাব, নহয় 1, নহয় 2, এইখিনিৰ ভিতৰতে কিবা এটা ওলাব। সো তাৰমানে ডিটারমিনেন্টৰ ভ্যালুজ খিনি হয় -1 -2 হ'ব, নহয় -1 হ'ব, নহয় 0 হ'ব, নহয় 1 হ'ব, নহয় 2 হ'ব। তোমাক সুধিছিলে find all those positive values of 2/2 determinant. Positive values লাগে, তুমি values পালা এইখিনি, ইয়াৰ positive values কোনখিনি হ'ব? 1 and 2. তো answer is 1 and 2 হৈ গ'ল। সেইটো আছিলে। আৰু এটা কোৱেশ্চন ইয়াত মই লিখা নাছিলো, মোৰ মনত পৰি গ'ল, ইয়াৰ আৰু এটা ভিডিঅ'ত মই হয়তো ভিডিঅ'টো ৰেকৰ্ড কৰি থোৱা আছে ইন্টিগ্ৰেশনৰ, তাতো মই কৈছো, সেইটো কেতিয়া আহিব মই নাজানো, এডিটৰে জানিব, আমাৰ এডিটৰক সুধিব লাগিব।
গতিকে মই ইয়াতো এবাৰ দেখাই দিছোঁ কাৰণ সেইটো মই ভাবোঁ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ইণ্টিগ্ৰেশ্যনৰ 1 মাৰ্কৰ কাৰণে আহে ইণ্টিগ্ৰেশ্যন অফ e to the power x 10x প্লাছ sec square x সেইটো দিব পাৰে নহয় তোমাক দিব পাৰে ইণ্টিগ্ৰেশ্যন অফ e to the power x যেটি দিব পাৰে লাইক 1 by x দিব দি ক'ব minus 1 by x square I guess x square হ'বনে yes এটো দিব পাৰে dx এটো দিলে এটো দিব পাৰে হেটো দিব পাৰে যেটি দিব পাৰে আৰু 1 মাৰ্ক দি থৈব তোমাক তোমাৰ পৰীক্ষা হলত দেখি মোৰটো গৰম হৈ যাব এই ডাঙৰ কোৱেশ্চন 1 মাৰ্ক হা এই ডাঙৰ কোৱেশ্চন 1 মাৰ্ক সো তাৰ কাৰণে এটা ট্ৰিক আছে এটা ফৰ্মুলা আছে তোমালোকৰ এনসিআৰটি বুক জনে ভালকে পঢ়িছা হিয়তি জানে ফৰ্মুলা ইজ দ্যাট integration of e to the power x f of x plus f dash x এটো যদি ফৰ্মেটত যদি থাকে কোনবাটা ইন্টিগ্ৰেশন তা আনসাৰটো সদায় e to the power x f of x হয় ফৰ্মেটটো কি যে ইন্টিগ্ৰেশনৰ ভিতৰত এক্সপোনেনশিয়াল পাৱাৰ থাকিব লাগিব e to the power x আৰু ব্ৰেকেটৰ ভিতৰত দুটা এনেকুৱা ফাংচন প্লাস হৈ থাকিব লাগিব যিটো এটা ইটোৰ ডেৰিভেটিভ see e to the power x বাহিৰত আছে ভিতৰত এনেকুৱা দুটা আছে যে sec square x to tan x ৰ ডেৰিভেটিভ সো যদি এটো দেখিছা ইমিডিয়েটলি তাৰ আনসাৰটো e to the power x আহিব প্ৰথম কথা প্লাস sec square x to tan x ৰ ডেৰিভেটিভ আছিল সো ইয়াৰ লগত tan x আহি যাব tan x plus c this is the answer এক লাইনৰ similarly 1 by x square to 1 by x ৰ ডেৰিভেটিভ তাৰমানে তুমি এটো এনেকৈ লিখিব পাৰা এনেকৈ দি মাইনাস দি দিব পাৰা এটো ইয়াৰ ডেৰিভেটিভ হয় সো আনসাৰ will be e to the power x 1 by x plus c বস এক মাৰ্কৰ কোৱেশ্চন সো আহিছে আগতে এনেকুৱা কোৱেশ্চন সো অকমান তিনটা কোৱেশ্চন মই অকমান ইউনিক টাইপ দেখিলো কৰি দিলো এটো বহুত ফেমাস আহে পেপাৰত হেকানে কৰি দিলো এটো এটা বহুত ফেমাস আহে পেপাৰত কৰি দিলো সো কেটামান কোৱেশ্চন মই তোমালোকক এক মাৰ্কৰ কাৰণে দি দিলো সো হোপ তোমালোকৰ পৰীক্ষা ভাল হ'ব অল দ্য বেষ্ট টু এভৰিওয়ান